ইউটিউব চেনেল আপোনালোকক সমাধান আপোনালোকৰ এইটো বহুদিন ব্লগছ দিব পৰা নাই একচুৱেলি কাৰণটো জবপূৰ্ণ বেদকতা কি কৰিব আৰু উপায়টো নাই বলক আজি টাইটেলত থামোতে যা নিশ্চয় গমে নিশ্চয় ক'ত গৈছোঁ তফাতত ওলাই এতিয়া অফিচৰ ওপৰত একদম মানে টপ ফ্ল'ৰত আছোঁ একদম 6th ফ্ল'ৰত 7th ফ্ল'ৰ এইটো 7th ফ্ল'ৰত আছোঁ একদম ছাতৰ ওপৰত আৰু অলপমান গুৱাহাটীৰ পৰিৱেশটো দেখুৱাই আছোঁ চাওকচোন কেনেকুৱা পায় আৰু যোনে মই এতিয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব দেই বহুত দিন ব্লগ দিয়া পোৱা নহয় এইটো আপোনালোকে বেয়া পাব পাৰে আৰু কেতিয়াবা দি থাকিম তাক মাজে মাজে আৰু আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবলৈ আৰু বহুত দিন হ'ল শ্বুটিং কৰা নাই আৰু মোৰ এটা ইউটিউব চেনেল আমাৰ টিমৰ এটা ইউটিউব চেনেল আছে চুকাৰ পাৰ্ট বুলি ডিছক্ৰিপশ্যনত লিংকটো দিয়াই থাকিব তাতে আপোনালোকে গৈ কেনে ভিডিঅ'বোৰ চাব কেনেকুৱা পায় কি পায় কমেণ্ট কৰি জনাব ভাল হ'লেও কমেণ্ট কৰিব বেয়া হ'লেও কমেণ্ট কৰিব দিয়কচোন এতিয়া গৈ থাকোঁ আৰু পিকনিক প্লেচলৈ অলপ দেখুৱাই থাকিম মাজে মাজে গাইছ ৰাতিপুৱাৰ পৰিৱেশটো চাওকচোন বেলিটো কি বঢ়িয়াকৈ ৰঙাকৈ ওলাই আছে দেখিছেনে এতিয়া আমাৰ গুৱাহাটীৰ পৰিৱেশ কুঁৱলী এইটো এটিৰত পৰিৱেশ বিশাল পৰিৱেশ এইটো প্ৰায় এইফালে আপোনাৰ এইফালে লাখটকীয়া এইফালে পল্টমজাৰ লাখটকীয়া এখন এইখন ব্ৰিজ দেখা নাপায় গাইছ এইফালে বনাই আছে ব্ৰিজখন নতুনকৈ এখন এই বেনাৰখনৰ কাৰণে হ'লে দেখা পোৱা নাই আৰু আপোনালোকক মই ষ্টেচনটো দেখুৱাই আছোঁ ট্ৰেইনৰ শব্দ শুনিছেনে গাইছ পূৰা একেবাৰে একদম চৰ্দি লাগি গৈছে গাইছ সেইটো বিজুলী ভৱন দেখিছে এইটো বিজুলী ভৱন আৰু এইফালে আছে আপোনাৰ পল্টমজাৰ ষ্টেচন এইবাৰ দেখাব পাৰিব গাইছ এইখন চাওক লাখটকীয়াৰ ফ্লাইঅভাৰখন আৰু এইফালে পল্টমজাৰ ষ্টেচনখন দেখিছে গাইছ এইফালে গৈ আছে গাড়ীবোৰ লাখটকীয়াৰ এই এটি ৰ'দৰ পৰাই লাখটকীয়ালৈ গৈ আছে পাণবজাৰৰ ফালে হাই গাইছ এতিয়া আহি পালোঁ এতিয়া বাছত বহি আছোঁ এতিয়া যোৱা নাই এতিয়ালৈ বাছখন চাওক আমাৰ এই বাইদেউ বাছখন এতিয়া খালী আছে চব বাহিৰত ৰখি আছে মই ভিতৰত লাষ্টৰ চিটত বহি আছোঁ দিয়ক এতিয়া অলপ দেখুৱাই থাকিম লাহে লাহে চাই থাকিব गोविंद का घर पूछने के लिए वहाँ पे दूध भी बेचते हैं पनीर भी बेचते हैं अरे वो আমাৰ এতিয়া টপাতলি পাম আৰু এতিয়া আমি গাড়ীখন ৰখাইছে ইয়াতে অলপমান আৰু আমাক এতিয়া অতি সুন্দৰ পৰিৱেশ বেয়া টানি গৈছে দেই ঠাণ্ডা আছে ইয়াত মজা এয়া আমি পুৰা পিকনিক আহি গ'লোঁ মানুহবোৰ আমাৰ ইয়াতে জেগাটো লৈছে ইয়াতে বনাই আছে এতিয়া কণী বহি আছে আমাৰ এইবিলাক চব মেম্বাৰবোৰ নদীটো এইটো বৈ গৈছে এইখন নদী এইখন পানী ইমান চাফা বাপৰে ব্ৰেকফাষ্টৰ কাৰণে
आता है ठीक आप आता ही है পিছত অকণমান ওলাই আহিছোঁ আমি এতিয়া অলপমান এইফালে ফুৰিবৰ কাৰণে চাওকচোন লোকেশ্যনটো ধুনীয়া ভালেই পৰিৱেশটো এইফালে ৰাস্তা আছে এইফালে পৰিৱেশবোৰ ইমান ধুনীয়া ধুনীয়া এইফালে নিজৰাটো আছে দেখিছে এই মানুহ আছে তাতে এইবোৰ পৰা আমাৰ ফটো উঠাত ব্যস্ত সকলোবোৰ চব ফটো উঠাত ব্যস্ত এতিয়া আমি নদীৰ পাৰত আহিছোঁ ৰ'ব অলপমান গাইছ মজা মজা জেগা কিন্তু মজা আরে মজা মজা জায়গা কিন্তু ধুনিয়া পরিবেশ इतना सुंदर फोटो है मेरे पास अरे मस्त है मैं बोला ना हाँ नीचे नीचे से लो डाउन से लो गरम লাগিছে रे कौन सा है वाले की गान हूँ बाबा अरे बोले गाने गान कोनी 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 को कोनी 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 बोले जाए नहीं जो ओए क्या है अंडा का है वो है ये तो कोनी का कोनी 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 ये क्या ब्लू ब्लू वाला कोनी है ब्लू ब्लू कोनी बोल শান্তিৰ পৰিৱেশটো অলপমান চাব আহিলোঁ পিছতে পাহাৰ চাহাৰ আছে এইফালে পাহাৰ চাৰিওফালে পাহাৰ 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 এইফালে নিজৰাটো আছে তলত গৰম লাগিছে গৰম লাগে না বাথক পানীটো পুৰা অলপ নীলা নীলা ন পানীটো পুৰা নীলা নীলা হৈছে গৰম এইটো পুৰা পিটিক খাই আছে মানুহবিলাকে পুৰা পৰিৱেশ চব ধুনীয়া লাগিছে
গাইজ পিকনিকৰ পৰা আহি পালোঁ দিয়ক বহুত ভাগৰ লাগিছে এতিয়া টোপনিও লাগিছে মস্ত মাথা এটা বিষাইছে বহুত দিনৰ পিছত গ'লোঁ যে পিকনিক এক বছৰ পিছত আৰু কেতিয়া যাওঁ কি কৰোঁ কি নকৰোঁ আৰু ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰি যাম গাইজ আপোনালোকে মোক ছাপোৰ্ট কৰি যাব আৰু যোনে যোনে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু নতুন নতুন ব্লগ আহিলে পাই থাকিব আৰু আমাৰ গ্ৰুপৰ এটা নতুন ইউটিউব চেনেল আছে জেতুকাৰ পাত বুলি ডিছক্ৰিপশ্যনত লিংক থাকিবই ৰাতিপুৱাৰ পৰা কৈছিলোঁ এতিয়াৰ পৰা ক'লোঁ আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰি দিব ছাপোৰ্ট কৰিব আৰু নতুন নতুন শ্বৰ্ট ফিল্ম দিবলৈ চেষ্টা কৰি যাম আপোনালোকৰ আশীৰ্বাদ পেলাই আগবাঢ়ি যাব পাৰিম এতিয়ালৈ বাই বাই শুভৰাত্ৰি জয় অসম।